কবিতা অকাল বোধন ৰচনা আৰু আবৃত্তিকাৰ শান্তনু কুমাৰ গগৈ। শৰতৰ শেৱালি শুভ্ৰ আকাশ, স্নিগ্ধ জোনাক, শেৱালিৰ সুবাসত আজি অসূয়া নিমাত, অসুৰৰূপী দানৱৰ নিপাত, কুণ্ডলী পকোৱা আৰতিৰ ধোঁৱাই চণ্ড মুণ্ড শুম্ভ নিকুম্ভক আঁতৰাই আৰু বকুলে সুগন্ধি বিলায়। দশমীৰ পাছত অসুৰ ক'ত হেৰায়, মগজুৱেহে শিপায়, হ'বনে সঁচাই অসুৰবধ, সম্ভাৱনা ক'ত, অসুৰ নহ'লে সুৰৰ অস্তিত্ব ক'ত, অসহিষ্ণুতাৰ ৰূপতে আছে অসুৰ, অকাল বোধনৰ পুৰোহিত লংকেশ্বৰ সুৰ নে অসুৰ, দস্তুৰ অসুৰ, বসন্তৰ বোধন, শৰতত আগমন, শেষত জানকীৰ ক্ৰন্দন, ফাট মেলা বসুমতী পাতালে লুকাওঁ, যেন আজিও তাকেই আওৰাওঁ।